ঔষধ আনিবলৈ গৈ 2 বছৰীয়া সন্তান সহ নিৰুদ্দেশ মহিলা। দুদিন ধৰি সন্তানহীন পুত্ৰ সহ পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ স্বামীৰ। ঔষধ কিনিবলৈ গৈ নিৰুদ্দেশ ইলিজা বেগম নামৰ এগৰাকী মহিলা। ধুবুৰী আৰু গোৱালপাৰা জিলা সীমান্তৱৰ্তী তাৰাংগাঝাৰ গাঁৱৰ ইয়াছিন আলীৰ পত্নী ইলিজা বেগম 5 বছৰীয়া পুত্ৰ সন্তান সহ দুদিন ধৰি সন্তানহীন হৈ থকাত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শনিবাৰে আবেলিৰ ভাগত ইলিজা বেগমে নিজ পুত্ৰক লগত লৈ ঔষধ কিনাৰ কথা কৈ খলিচা ভিটা বজাৰলৈ গৈছিল। বজাৰলৈ যোৱাৰ পাছতে দীৰ্ঘ সময়ৰ পাছতো ঘৰলৈ উভতি নহাত স্বামী ইয়াছিন আলীৰ লগতে পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত মহিলাগৰাকীক বিচাৰি সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰস্তুত কৰা পৰলৈ মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ ফলত উপায়ন্তৰ হৈ অৱশেষত ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মোহাম্মদ ইয়াছিন আলী, ঘৰ তাৰাংগাঝাৰ, থানা ফকিৰগঞ্জ। 13 তাৰিখ গধূলি শনিবাৰৰ 5:30 এনেকুৱা হ'ব টাইম। এই মাত্ৰ আমি এই নিশ্চিতপুৰত গৈছিলোঁ, খোৱাৰ কাৰণে গৈছিলোঁ। যোৱাৰ পিছত আমাৰ ঘৰৰ পৰা ফোন গ'ল যে তাৰ মাইকটো ক'ৰবা গ'ল নেকি। মোৰ এটা ঘৰতে ভাতিজা আছিলে, সেই ভাতিজাক শুনিলোঁ। ভাতিজা মোক ক'লে যে মোৰ চাচিটো বজাৰত গ'লে। কিহৰ কাৰণে গ'লে বোলে ওষুধৰ কাৰণে গৈছে, ওষুধ আনিবৰ কাৰণে গৈছে বজাৰত। এইটো কথা। কোন বজাৰত গৈছে এইটো আৰু মই আৰু আশে পাশে মানুহবিলাক আছে, সেইবিলাক ক'লে কয় তই ঘূৰি আহা, ক'ৰবাত গ'লে তই অকণমান বিচাৰি লৈ আহ। মই ঘৰত আহিলোঁ, ঘৰতে পোৱা নাই। মই ক'ৰবাত গ'লোঁ আৰু কিবা আমাৰ ষ্টেজ আছে তাত ঘৰত গৈছোঁ, নাই। তাৰ মই শ্বশুৰৰ ঘৰত গৈছোঁ, ফোনটো না কৰিলে বা ফোনত কথা পাতিলোঁ, তাও না কৰিলে। আজি 2 দিন হ'ল। লগত এটা সন্তান আছে, মোটামুটি 5 বছৰ। এতিয়ালৈকে পোৱা নাই। সেইকাৰণে মই থানাতো এজাহাৰ দিছোঁ, এইটো ফকিৰগঞ্জৰ থানাত এজাহাৰ দিছোঁ। এতিয়ালৈকে পোৱা নাই, সেইটো মই ক'বলৈ বিচাৰিছোঁ। য'তেই মানুহ দেখা পায় মোক খবৰটো দিলে মই মোবাইল নম্বৰটো দি দিম। এই মোবাইল নম্বৰত যোগাযোগ কৰিলে মই পাই। এইটো কিমান দূৰ আছে? তেখেতৰ ঘৰ আমাৰ ঘৰ একেলগতে। মই কালি শুনিছোঁ, মোক ফোন কৰিছে যে দাদা মোৰ মাইকী শনিবাৰে 5টা বা 5:30 বজাত খলিচা ভিতৰত বোলে মেডিচিন কিনিবলৈ গৈছে। তেখেতৰ ল'ৰা এটা আছে, 5 বছৰমান বয়স হ'ব। মই ক'লোঁ যে কিবা কাজিয়া তাজিয়া হৈছে নেকি? কয় না দাদা কাজিয়া তাজিয়া হোৱা নাই, আমি বিচাৰি আছোঁ। শহুৰৰ ঘৰত গৈছোঁ, যিমান আলহী আছে তেখেতৰ ঘৰত গৈছিলোঁ, সুধিলোঁ, কোনো কয় নাই। মই ভাবোঁ তেখেতৰ মাইক কওঁ যে যিটো আছে যদি কিবা হৈছে আহিলে আমি যিহেতু গাঁৱৰ মানুহ, যদি কিবা কথা হৈ থাকে আমি মিলামিলি কৰি দিম। তেখেতকো মই আহ্বান জনাওঁ। ঘৰত মানে পূৰা সিহঁতে এটা কেঁচুৱা বাচ্চা লৈ গৈছে 5 বছৰ। তেওঁৰ মায়ে দেউতাই বহুত চিন্তিত আৰু মানে সংসাৰত মানে কি লাগি আছে। নাই খুব শান্তিতে চলি আছে, সংসাৰ কৰি আছে। ল'ৰাটো আপোনাৰ গুৱাহাটীত কাম কৰে, দিন হাজিৰা কৰে। ইতিমধ্যে মহিলাগৰাকীৰ স্বামীয়ে পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত ফকিৰগঞ্জ থানাত দাখিল কৰিছে এজাহাৰ। যদিহে কোনো লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 7896303584 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে। লখিমপুৰৰ পৰা চাহিৰ ৰব্বানী ৰিপৰ্ট, মাই নিউজ এনি।